কওকচোন বহি ক'ব নেকি মহাভারত সময় পৰা বিষ্ণু চক্ৰটা মহাভাৰতৰ 5000 বছৰ পুৰণা আৰু মন্দিৰটো বনাইছে 2001 বনাইছে 24 বছৰ হৈছে মন্দিৰটো 2000 চনত বনাইছে 2000 বিষ্ণু চক্ৰ বিষ্ণু হয় মা লক্ষ্মী এইটো না এইটো সুদৰ্শন চক্ৰ এই ফ্ৰেণ্ডছ বন্ধুসকল আপোনালোকে চাওক এয়া কালিপুৰত আছে গুৱাহাটী কামৰূপৰ কালিপুৰ কামাখ্যা গেটৰ পৰা অলপ আগত আহিলে এই সুদৰ্শন চক্ৰেশ্বৰ মন্দিৰটোৰ নাম চক্ৰেশ্বৰ মন্দিৰ বুলি জনাজাত এয়া 5000 বছৰ পুৰণা মন্দিৰ হয় বিষ্ণু মন্দিৰ হয় এয়া মই আজি 2001ত এই মন্দিৰটো স্থাপন কৰা হৈছে এইখন চক্ৰ দেখিছেনে এই চক্ৰটো যেতিয়া পাৰ্বতী মাৰ অংগবিলাক কাটি দিছিলে শ্ৰীকৃষ্ণই তেতিয়া এই চক্ৰখন আহি ইয়াতে খুন্দা মাৰি পৰিছিল না ইয়াতে খুন্দা খাই ইয়াতে ৰৈ গৈছিল এই চক্ৰটো ইয়াতে চিহ্নিত হৈ গৈছিল তেওঁৰ চক্ৰৰ গতিকে এইটো বহুত মাহাত্ম্যপূৰ্ণ মন্দিৰ হয় বিষ্ণু মন্দিৰ শ্ৰীকৃষ্ণৰ ইয়াতে 2001 চনত এই মন্দিৰটো ৰাইজে বনাইছে ইয়াতে কমিটিয়ে সকলোৰে সাহায্যত বনাইছে মই আজি এই হোলী উপলক্ষে ইয়াত আহিছোঁ এগছি চাকি জ্বলাবৰ কাৰণে গতিকে মোৰ আজি মনটো বহুত ভাল লাগিল আজি মোৰ এই প্ৰথম ইয়াত আহা গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব